ইউনিফিকেশনৰ কথা যেটো ওলাই আছে এটো এক্সাক্ট সেন্সত ইউনিফিকেশন নহয়, একত্ৰীকৰণ নহয়, দল ভাঙা ভাঙি হেতু বিষয় নহয়। বিপিএফ দল ভাঙি ইউপিপিএলত সব সামিল হ'ব লাগে, ইউপিপিএল ভাঙি দল ইউপিপিএল দল ভাঙি দি বিপিএফত সবে আহি পেলাই সামিল হ'ব লাগে, তেনেকা ধৰণৰ নহয়। ইয়াত দল বিপিএফ দল হিচাপে দলে থাকিব, ইউপিপিএল দল তেওঁলোকৰ আছে ইউপিপিএল দল হিচাপে থাকিব। কথাটো হ'ল নিজৰ নিজৰ দলৰ পৰিচয় অস্তিত্ব বজাই ৰাখি দলীয় যিবিলাক নিজৰ পতাকা আমি হাতত ৰাখি আগন্তুক 2025 চনৰ বিটিসি ইলেকশ্যন যেটো হ'ব সেই ইলেকশ্যনত আমি দুটা দলে আসন বুজা বুজিৰে 20টা মানে কি কয় 40টা সমষ্টি যেটো আছে সেই 40টা সমষ্টিটো আধা আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰো নেকি। আমাৰ বিটিসি কেন্দ্ৰিক বড়মূলীয় ৰাজনৈতিক দল দুটা যেটো আছে বিপিএফ আৰু ইউপিপিএল দল বিটিসিৰ ছাত্ৰত জন্ম লাভ হোৱা মানে জন্মগ্ৰহণ কৰা দল, গতিকে বিটিসি ৰক্ষণাবেক্ষণৰ ছাত্ৰত বিটিসিৰ ষ্ট্ৰেংথেন কৰাৰ ছাত্ৰত বিটিসি অঞ্চলৰ ৰাইজৰ নিৰাপত্তা অধিকাৰ তেওঁলোকৰ বিচৰা ধৰণে সুযোগ সুবিধা উন্নতিৰ কাম কৰাৰ বেলেকাত যাতে সুবিধা হয়, ইয়াৰ কাৰণে এই দুটা আঞ্চলিক দলে এটা সময়ৰ আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি যিবিলাক দলটো নেকি গঠন কৰা হৈছিল আমি কেলেই 2025 বিটিসি ইলেকশ্যনত আসন বুজা বুজিৰে ইলেকশ্যন খেলিব নোৱাৰো, আমি নিশ্চয় খেলিব পাৰো। ইয়াৰ কাৰণ এলায়েন্সৰ নীতিটো গ্ৰহণ কৰিহে আমি আলোচনা চলাই আছো। সেইটো নহয় যে বিপিএফ আৰু ইউপিপিএলৰ মাজত একত্ৰীকৰণ কৰা হ'ব বা ইউনিফিকেশ্যন তেনেকুৱা এক্সাক্ট সেন্সত সেইটো নহয়, এইটো আসন বুজা বুজিহে। আৰু এতিয়ালৈকে যেটো আলোচনা চলাই আছে আলোচনাটো আপোনাসকলে সবেই জানে এইটো খুব জটিল বিষয়, এইটো খুব স্পৰ্শকাতৰ বিষয়। দুই এদিনত দুই এবাৰ আলোচনা কৰিয়ে কিবা এটা সমাধান ওলাব এইটো আপোনালোকে কেতিয়াও নাভাবিব। বহু বছৰ ধৰি আমাৰ মাজত ঘাট প্ৰতিঘাতৰ মাজেৰে যেহেতু আমি আহিছোঁ, সমালোচনা বিভিন্ন ধৰণৰ আমি মানে দুই মেৰুত থাকি পেলাই দল চলাই আহা, গতিকে একে সময়তে একেদিনতে এবাৰতে গোটেইখিনি ঠিক ঠাক হৈ যাব সেইটো আপোনালোকে নাভাবিব।